নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিত এতিয়া চিপ্ৰাং মৰাটো দূৰৰে কথা কোন কুঠাৰ মাৰিলেও কোনো ধৰণৰ লাভ নাই কাৰণ পৰিয়ালৰ লোকেই বাধা দিব ৰঙিয়াৰ বাগদাত বিজেপিৰ ভোট বিজয় অভিযানত অংশ লৈ এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পৰৱৰ্তী খবৰটো হৈছে মই তোমালোকলৈ ঠেংঘা দেখুৱালো মোৰ আগত বিজেপিৰ দালালি নকৰিবা এইকেইটা কাৰ দালালি মই জনা আছে কৰিবলৈ এতিয়া বেলেগ কাম নাই বিজেপি দালালি কৰিছে এইকেইটাই মই বিজেপি দালালৈ ভয় নকৰো সিপিআই মোৰ ৰাজহুৱা সভাত বিজেপিৰ কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হ'ল সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আন এটা খবৰ হৈছে 2026ত কংগ্ৰেছক গাদী নালাগে কাঢ়িব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ চকী দিল্লীত চাপ দিবলৈ খুলিছে কেলেংকাৰীৰ ফাইল এই মন্তব্য কৰিছে গৌৰৱ গগৈ এই মুহূৰ্তত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ 2026ত শাসনৰ গাদী দখল কৰাৰ খলনি হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আসন কাঢ়িব বিচাৰিছে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আসন কাঢ়িবলৈ দিল্লীত চাপ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰীৰ ফাইল খুলিছে কংগ্ৰেছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত 2026ত শাসনৰ গাদী দখল কৰাৰ খলনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসন কাঢ়িব বিচাৰিছে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসন কাঢ়িবলৈ দিল্লীত চাপ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰীৰ ফাইল খুলিছে কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে থকা অভিযোগৰ দস্তাবেজ ৰাইজৰ মাজলৈ নি দিল্লীত চাপ সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰিবলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক আন এক অস্ত্ৰ হিচাপে ল'ব বিচাৰিছে কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া শ্যামকানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতাৰ বিষয়টোৰ বাৰে বাৰে উত্থাপন কৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে থকা কেলেংকাৰীৰ বিষয়টো ৰাজ্যৰ গাঁৱে ভূঞে লৈ গৈ ৰাজ্যত বিজেপি দলক ভ্ৰষ্টাচাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য কংগ্ৰেছৰ বৃহস্পতিবাৰে কংগ্ৰেছৰ পৰিৱৰ্তনৰ বাবে এক যাত্ৰা ৰেলীৰ পাছতেই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে এই বিশেষ দিশটোৱে 2023 চনত কৰ্ণাটকত বিজেপিৰ চৰকাৰ উফৰাবলৈ কৰ্ণাটক কংগ্ৰেছৰ নেতৃত্বই লোৱা ফৰ্মুলাৰে আগবাঢ়িছে গৌৰৱ গগৈ 2023 চনত কৰ্ণাটকত বিজেপিৰ মন্ত্ৰীয়ে বিভাগীয় কামত 40% কমিশ্যন লোৱাৰ ইচ্ছুক ভোটাৰৰ মাজলৈ লৈ গৈছিল কংগ্ৰেছে শেহতীয়াকৈ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক অসম কংগ্ৰেছৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছে এআইচিচিয়ে ৰাজকোষৰ ধনেৰে হিতাধিকাৰীৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালে অসমৰ ভূমি গ্ৰাস কৰাৰ লগতে সম্পত্তিৰ পাহাৰ গঢ়িছে বুলিও ধাৰণা দিব বিচাৰিছে কংগ্ৰেছে তাৰোপৰি ৰাজ্যত লোক নিৰ্মাণ বিভাগৰ অধীনত হোৱা কাম কাজত মুখ্যমন্ত্ৰীয়ে 12% কমিশ্যন লয় বুলিও দাবী কৰি আহিছে কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ বিষয়টো ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু বিৰোধী স্থিতিক লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰিছিল কংগ্ৰেছৰ কেইবাজনো সাংসদে 2026ত কংগ্ৰেছ চৰকাৰ নহলেও হিমন্ত বিশ্ব শৰ্মা যাতে বিজেপিয়ে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত নকৰে তাৰ বাবে জোৰ দিছে কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে জনজাতীয় নেতাৰ মুখ্যমন্ত্ৰীৰ চকী হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি নিছিল বুলি সৰ্বত্ৰে প্ৰচাৰ চলাইছে কংগ্ৰেছে 2026ৰ শাসনৰ গাদী দখল কৰাৰ খলনি হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসন কাঢ়িব বিচাৰিছে কংগ্ৰেছে পৰৱৰ্তী খবৰটো হৈছে পুনৰ অশান্ত হৈ উঠিছে বাংলাদেশ সাধাৰণ
নিৰ্বাচনৰ পূৰ্বে ছাত্ৰৰ হিংসাত্মক প্ৰতিবাদৰ উত্তাল প্ৰতিবাদ দেশখনৰ ৰাজধানী চহৰ ঢাকাত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জত আঘাতপ্ৰাপ্ত হৈছে 50জনকৈ প্ৰতিবাদকাৰী আন এটা খবৰ হৈছে নিশা ৰাজপথত কংগ্ৰেছ বিজেপিৰ তীব্ৰ সংঘাত নিশা ৰাজপথতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হৈছে ৰাজপথতে সমুখ সমৰত এবাৰ কংগ্ৰেছ বিজেপি কংগ্ৰেছৰ সংকল্প যাত্ৰাৰ সময়তে নগাঁৱত অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছে ব্ৰহ্মপুৰৰ পৰা ভাৰতীয় মানুহ নি যাত্ৰা কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছে ব্ৰহ্মপুৰৰ পৰা ভাৰতীয় মানুহ নি যাত্ৰা কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তুলি বিজেপিয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তুলি বিজেপিয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ পাছতে কংগ্ৰেছ বিজেপিৰ কেইবাগৰাকী কৰ্মী গুৰুতৰভাৱে আহত হৈছে নগাঁৱৰ পুৰণি গুদামৰ গড়মূৰত এই ঘটনা সংঘটিত হৈছে নিশা ৰাজপথতে এইদৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ সংঘাত পৰৱৰ্তী খবৰটো হৈছে আৰু মাত্ৰ 48 ঘণ্টাহে বাকী আছে আৰু তাৰ পাছতেই ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লীগ এটা ডাঙৰ খবৰ এই মুহূৰ্তত কোনো কাৰণতে খাৰি যাব নোৱাৰিব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে কোনো কাৰণতে খাৰি যাব নোৱাৰিব গৌৰৱ গগৈৰ বিৰুদ্ধে একশন মুডত এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাইল লৈ খাজু হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে পৃষ্ঠাই আছে বিস্ফোৰক তথ্য পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কানেকশ্যন কি পাকিস্তানৰ লগত পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ তাক ফাদিল কৰা হ'ব আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কানেকশ্যন কি আছে পাকিস্তানত কাৰ সৈতে যোগাযোগ আছিল গৌৰৱ গগৈৰ সকলো ফাদিল কৰা হ'ব এমুহূৰ্তত ডাঙৰ খবৰ পাকিস্তানৰ কোন বিষয়াৰ সৈতে যোগাযোগত আছিল এলিজাবেথ পাকিস্তানত প্ৰকৃততে কি কৰিবলৈ গৈছিল গৌৰৱ গগৈ আৰু এলিজাবেথ সকলো ফাদিল কৰা হ'ব কিয় গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ সকলো তথ্য ফাদিল কৰোৱা হ'ব পাকিস্তানৰ কোন বিষয়াৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ সকলো তথ্য ফাদিল কৰা হ'ব ভাৰতৰ কোনো তথ্য পাকিস্তানক যোগান ধৰা হৈছিল নেকি পাকিস্তানত সকলো ওলাই পৰিব এলিজাবেথে সঁচাকৈয়ে পাকিস্তানৰ লগ হৈ চোৰাংচোৱাগিৰি কৰিছিল নে 8 ফেব্ৰুৱাৰীত সময় পোৱা 11 বজাত ফাদিল হ'ব সকলো তথ্য পৰৱৰ্তী খবৰটো হৈছে মুছলমান সমাজৰ পৰা নিষিদ্ধ কৰা হ'ব ইউনুছ তামুলীক এটা বিগ ব্ৰেকিং মুছলমান সমাজৰ পৰা নিষিদ্ধ কৰা হ'ব ইউনুছ তামুলীক মিয়াক শিৱসাগৰলৈ আনিবলৈ চেষ্টা কৰিলেই হ'ব বিপদ ইউনুছৰ মিয়া লৈ যাম বুলি কৈ বিপদত পৰিছে এতিয়া ইউনুছ তামুলী এটা বিগ ব্ৰেকিং শিৱসাগৰলৈ মিয়া নিলেই শিৱসাগৰলৈ মিয়া নিলেই বাৰণ কৰা হ'ব ইউনুছ তামুলী আমাৰ প্ৰতিনিধি নহয় শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে সংবাদ মেল এবাৰ বৃহত্তৰ জেগনিকটীয়া মছজিদ কমিটি কবৰস্থান কমিটিৰ সংবাদ মেল ইউনুছ তামুলীৰ মন্তব্যক লৈ ক্ষুব্ধ বৃহত্তৰ জেগনিকটীয়াবাসী ইউনুছ তামুলীৰ মন্তব্য যেতিয়া সম্পূৰ্ণৰূপে তেওঁৰ সম্পূৰ্ণ নিজাববীয়া মন্তব্য ইউনুছ তামুলীৰ মন্তব্য তেওঁৰ সম্পূৰ্ণ নিজাববীয়া বুলি মন্তব্য কৰা হৈছে ইয়াত জেগনিকটীয়া ৰাইজৰ কোনো সহযোগ নাই আমি নিজকে বৃহৎ অসমীয়া জাতিৰ এক অংগ বুলি বিশ্বাস কৰোঁ ইউনুছ তামুলীৰ মন্তব্য সমাজত বিষবাষ্প বিয়পাইছে ভাৰতীয় সংবিধানৰ গণ্ডিত সকলো সমস্যাৰ সমাধান হোক ইউনুছ তামুলীয়ে 8 তাৰিখে মিয়া শ্ৰমিক আনিলে আমি বাৰণ কৰিম
মুছলমান সমাজৰ পৰা নিষিদ্ধ কৰা হ'ব ইউনুছ তামুলী। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া। এইবাৰ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত আৰম্ভ হৈছে ক্ৰন্দল, কিয়নো বাছৰ ভিতৰতে কাজিয়াত লিপ্ত হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰা। এটা ব্ৰেকিং নিউজ, কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা। হতাহতিত লিপ্ত হৈছে ভূপেন বৰা আৰু গৌৰৱ গগৈ। বাছৰ ভিতৰতে প্ৰথমে বাক পিতণ্ড আৰু তাৰ পাছতে কাজিয়া দুয়োগৰাকীৰ মাজত। জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ। মহা বিস্ফোৰণ মন্তব্য কৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ২৪ ঘণ্টাৰ ভিতৰতে অসম এৰিব লাগিব সোণ বানুৱে। ব্ৰেকিং নিউজ, অসম এৰিব লাগিব সোণ বানুৱে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰত ত্যাগ কৰিব লাগিব সোণ বানুৱে। নগাঁৱত বিদেশী ঘোষণা কৰা হৈছে সোণ বানুৰ। নোটিছ জাৰি কৰিলে নগাঁও জিলা প্ৰশাসনে। এটা ব্ৰেকিং নিউজ, এই মুহূৰ্তত ২০০৯ চনতে বিদেশী বুলি ঘোষণা কৰিছিল সোণ বানুক। সোণ বানুৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডো বাতিল কৰা হ'ব। ধুবুৰী শ্ৰীভূমি মানকাছাৰ পথেৰে এৰি আহিবলৈ নিৰ্দেশ। সোণ বানুৰ নাম সকলো আঁচনিৰ পৰা আঁতৰাই পেলোৱা হ'ব। অসম এৰিব লাগিব সোণ বানুৱে। জনাই গৈছো আন এটা খবৰ, ইতিহাস ৰচিছে এইবাৰ ভাৰতে। 19 অনূৰ্ধ্ব বিশ্বকাপ দখল কৰিছে ভাৰতে। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। বিশ্বকাপ ফাইনেলত বৃহৎ জয় এইবাৰ ভাৰতৰ। ইংলেণ্ডক পৰাস্ত কৰি ভাৰতৰ বৃহৎ জয়লাভ। ইতিহাস ৰচনা কৰিছে ভাৰতে। আপুনি জনাওক টিম ইণ্ডিয়াক শুভেচ্ছা। ইতিহাস ৰচনা কৰিছে ভাৰতে। 19 অনূৰ্ধ্ব বিশ্বকাপ দখল কৰিছে ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক। আহি আছে স্মাৰ্ট মুখ্যমন্ত্ৰী। এটা বিগ ব্ৰেকিং, এই মুহূৰ্তত 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক। তাৰ পাছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী। এইটো মোৰ সিদ্ধান্ত, তেওঁকো কোৱা আছে। 15 বছৰে এইটো চোলা কিমান পিন্ধিব? 15 বছৰে একেটা চোলাই কিমান পিন্ধিব? এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ৰঞ্জিত দাসে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে। 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক। এই মন্তব্য ৰঞ্জিত দাসৰ। আগবঢ়াইছো পৰৱৰ্তী খবৰ, বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এইবাৰ মুছলমানে পাব 4% আসন, 4% সংৰক্ষণ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ। চৰকাৰ পৰিৱৰ্তন হলেও সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ, চৰকাৰী চাকৰি অনুষ্ঠান প্ৰতিষ্ঠানত মুছলমানে পাব সংৰক্ষণ। আইনত পৰিণত হ'ব সংৰক্ষণৰ ব্যৱস্থা। শুকুৰবৰীয়া জুম্মাৰ দিনতে মুছলমানক কথা দিছে কংগ্ৰেছে। স্থায়ীভাৱে মুছলমানৰ বাবে থাকি যাব 4% সংৰক্ষণ। ইচ্ছা কৰিলেও বিজেপিয়ে সলাব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৰিছে এই বৃহৎ ঘোষণা। আগবঢ়াইছো পৰৱৰ্তী খবৰ, আজিৰ তাৰিখত অসমত এচাম মানুহ আছে অকল ভোটৰ স্বাৰ্থত বৰ অসম গঢ়িব বিচাৰে। ভোটৰ স্বাৰ্থত বৰ অসম নহয়, প্ৰকৃত বৰ অসম মহাপুৰুষ শংকৰদেৱ, চাউলুং চুকাফা, ৰজা নৰনাৰায়ণৰ বৰ অসম, সেইখন বৰ অসম আমি গঢ়িব বিচাৰো। অখিল গগৈয়ে বৰ অসম গঢ়াৰ কথা কোৱা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এটা খবৰ হৈছে, আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব। বিজেপি বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং।
কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলিব দল বান্ধি টিকট খোজা কালচাৰ বিজেপিত নচলে মই যদি মানুহ আপোনালোকে যি কয় তাৰ উলুটা কৰিম বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীক এইদৰে ধমক দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে শুকুৰবৰীয়া নমাজৰ মাজতে মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ এবাৰ ২৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত শুকুৰবৰীয়া নমাজৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে এবাৰ এটা চিয়া মছজিদত আত্মঘাতী বোমাৰুৰ আক্ৰমণ বিস্ফোৰণত এই পৰ্যন্ত ২৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে কালিৰ দিনটোত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৰ্ধ শতাধিক লোক আহত হৈছে এই বিস্ফোৰণত পাকিস্তানৰ প্ৰধান চহৰ ইছলামাবাদত এই ঘটনা সংঘটিত হৈছে নামাজৰ অচিলাৰে প্ৰৱেশ কৰিছিল আত্মঘাতী বোমাৰুৱে নিৰাপত্তাৰক্ষীৰ বাধা নেওচি প্ৰৱেশ কৰিছিল বোমাৰুৱে নিৰাপত্তাৰক্ষীয়ে সংঘাতৰ পাছত সন্ত্ৰাসবাদীটোৱে সংঘটিত কৰিছিল এই বিস্ফোৰণ শুকুৰবৰীয়া নামাজৰ মাজতে এই বোমা বিস্ফোৰণৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জনাই গৈছো আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইউটিউবত থকা সকলো লোকেই দোষী বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য উন্মুক্ত হওক দোষীয়ে কঠোৰৰ পৰা কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে জুবিন গাৰ্গৰ নিচিনা ব্যক্তিৰ লগত যদি এনেকুৱা কৰিব পাৰে তেন্তে সেইকেইটা অসুৰ হ'ব এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম খাঙৰ খোৱা প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে একশ্যন ল'ব লাগে ক্ষমা কৰিব ছিংগাপুৰত পানৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা তদন্তৰ বাবে গঠন কৰা এজনীয়া ন্যায়িক আয়োগত উপস্থিত হৈ প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এইবাৰ গৰিমা শইকীয়া গাৰ্গে উল্লেখযোগ্য যে প্ৰথমবাৰৰ সাক্ষ্য প্ৰদানৰ বাবে আয়োগত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ সৌমিত্ৰ শইকীয়াৰ আয়োগত সাক্ষ্য প্ৰদান কৰে গৰিমা শইকীয়া গাৰ্গে কয় যে বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য উন্মুক্ত হওক দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে জুবিন গাৰ্গৰ নিচিনা ব্যক্তিৰ লগত যদি এনেকুৱা কৰিব পাৰে তেন্তে সেইকেইটা অসুৰ হ'ব এছআইটিত যিখিনি সাক্ষ্য প্ৰদান কৰিছিলো ইয়াতো সেইখিনি কথাই কলো আজি সাক্ষ্য প্ৰদান সম্পূৰ্ণ নহল পুনৰ এদিন সাক্ষ্য প্ৰদানৰ বাবে আহিব লাগিব প্ৰবাসী অসমীয়াসকলে সকলো কথা ক'লে বিষয়টো ইমান মেৰ পেছত নুসুমালেহেঁতেন কথাবোৰত নিশ্চয় ৰহস্য লুকাই আছে মুঠতে ইউটিউবত থকা প্ৰবাসী অসমীয়া সকলো দোষী বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে